নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ কিমান আমাৰ 3 আৰু আমাৰ পাৰ্টটোৰ নাম কি আছিল প্ৰকৃতি লভ্য আম্লিক ক্ষাৰকীয় আৰু প্ৰচম দ্ৰব্য। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকৰ কাৰণে, এইটো অলপ ভালকৈ চাবা, তোমালোকে স্কিপ নকৰিবা ভিডিঅ'টো। আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তেনেহ'লে এই পাৰ্টৰ যিবিলাক তোমালোকৰ ভিতৰুৱা কোৱেশ্চন আছে আৰু পাৰ্ট ভিত্তিক যিমানখিনি ক্ৰিয়াকলাপৰ কোৱেশ্চন আছে সকলোখিনি লৈ আহিছোঁ এই ভিডিঅ'ত। আৰু তোমালোকৰ যিবিলাক বেলেগ চেপ্টাৰ আছে সেইখিনিও পাই থাকিবা তোমালোকে, আৰু বেলেগ ছাবজেক্টৰো ভিডিঅ'বিলাক পাই থাকিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তোমালোকৰ বহুতখিনি সুবিধা হ'ব। এতিয়া তোমালোকে আহা অনুশীলনীৰ কোৱেশ্চনখিনি। অনুশীলনীৰ কোৱেশ্চনত তোমালোকৰ প্ৰথমত দিয়া আছে কি চোৱা, মাল্টিপল চইচ দিয়া আছে, মানে চাৰিটাকৈ উত্তৰ দিয়া আছে, তাৰ ভিতৰত এটা সঠিক আছে, এইটো তোমালোকে বিচাৰি উলিয়াব লাগে। প্ৰথমত চোৱা 1 নম্বৰত কি দি আছে, তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰব্যত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰব্যই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিণত কৰিব? এইটো হ'ব আমাৰ এনচাৰ নম্বৰ বি। তোমালোকে বিটো এনেকৈ ফিল আপ কৰি দিবা ইয়াত। তাৰপিছত 2 নম্বৰটো চোৱা, 2 নম্বৰটো কি দিছে, বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3বিধ দ্ৰব্যৰ পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছ নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, বিয়ে হালধীয়া দ্ৰব্যক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু চিয়ে ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো সুকৈ মিলাই আছে? ইয়াত আমাৰ সঠিক উত্তৰটো কি হ'ব? আমাৰ সঠিক উত্তৰটো হ'ব চি। আৰু তোমালোকে ইয়াত চোৱা এইটো চি নম্বৰটো এনেকৈ পূৰ কৰি দিবা। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো প্ৰকৃতিক সূচক ক্ষাৰকীয় দ্ৰব্যত সেউজীয়া হ'ব? এইটো হ'ব আমাৰ উত্তৰ নম্বৰ এ। ইয়াতে তোমালোকে এইটো এনেকৈ ফুল আপ কৰি দিবা। এতিয়া আহা তোমালোকে লাষ্টটো 4 নম্বৰটো, এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আম্লিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? এইটো হ'ব আমাৰ উত্তৰ নম্বৰ বি চূণ। তোমালোকে বি নম্বৰটো এনেকৈ ফিল আপ কৰি দিবা ইয়াত। তাৰপিছত আহা তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত চোৱা কি দিছে, তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰব্য ডুবাই দিলে আৰু ই নীলা হৈ গ'ল। তাৰ তলৰ কোনটো দ্ৰব্য ইয়াক আকৌ ৰঙা কৰি পৰিৱৰ্তন কৰিব লাগিব? ইয়াত তোমালোকে উত্তৰটো চাবা, বি নম্বৰটো হ'ব ইয়াৰ উত্তৰ। এইটো আমি আগৰখিনি লৈ আহিছোঁ ইয়াত, তোমালোকে ইয়াৰ পৰা চাব পাৰা বা আগৰটোৰ পৰা চালে হৈ যাব। এতিয়া তোমালোকে আহা ডাইৰেক্ট 2 নম্বৰটো। 2 নম্বৰটোত কি কৈছে, ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককায়ে পানী মিহলোৱা বেকিং সোডা লগাই দিলে, ইয়াৰ কাৰণ ব্যাখ্যা কৰা। ইয়াত নামটো কি কৈছে তোমালোকে চোৱা, ৰিয়া এজনী ছোৱালী, তাক এটা ৰঙা পৰুৱাই কামুৰিছিল। ইয়াৰ উত্তৰত চাবা কি দিছে, ৰঙা পৰুৱাই কামুৰিলে আমাৰ ছালৰ ভিতৰত ফাৰ্মিক এচিড, ইয়াত দি আছে ফাৰ্মিক এচিড নামৰ এবিধ আম্লিক তৰল সোমাই দিয়ে, যাৰ ফলত বিষ আৰু খজুৱতি হয়। বেকিং ছ'ডা হৈছে এবিধ মৃদু ক্ষাৰক। যেতিয়া ইয়াক কামোৰা ঠাইত লগোৱা হয়, ই পৰুৱাৰ এচিডখিনিক প্ৰশমিত কৰে আৰু বিষৰ পৰা উপশম দিয়ে। তোমালোকে এইটো বুজি পাইছে নাই? ৰঙা পৰুৱা যে ৰিয়াক কামুৰিছে আৰু তাৰ ককায়েকে বেকিং সোডা লগাই দিছে। বেকিং সোডা লগালে আমাৰ কি হয়, এই খজুৱতি আৰু বিষটো নাইকিয়া কৰি দিয়ে। এতিয়া তোমালোকে আহা 3 নম্বৰত, সূচক আৰু ইয়াৰ ৰং মিলোৱা। তোমালোকে ইয়াৰ পৰা লিখি দিবা, যেনেকৈ ইয়াত দিছে সূচক, ইয়াত দিছে অম্লিত ৰং আৰু ক্ষাৰকত ৰং। তোমালোকে ইয়াত চোৱা, ৰঙা লিটমাছ পেপাৰ ৰঙাই থাকে, ইয়াত হ'ব নীলা হয়। তাৰপিছতটো কি হ'ব, নীলা লিটমাছ ৰঙা হয়, ইয়াত আছে পেপাৰ নীলাই থাকে। তাৰপিছত দি আছে কি আমাৰ হালধিৰ গুড়ি হালধীয়াই থাকে আৰু ইয়াত কি হ'ব, ৰঙা হয়। তাৰপিছতো চাবা, ৰঙা গোলাপৰ আৰক, এইটো কি হ'ব, গোলপীয় গাঢ় আৰু ৰঙা হয়। তাৰপিছতটো হ'ব সেউজীয়া হয়।
এতিয়া তোমালোকে আহা 4 নম্বৰত। 4 নম্বৰ প্ৰশ্নটো আমাৰ কি দিয়া আছে, ধৰা হ'ল হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল। দ্ৰব্যটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোক কি পৰ্যবেক্ষণ কৰিব লাগিব। ইয়াৰ উত্তৰটো কি দিছে, হালধি হ'ল এক প্ৰাকৃতিক সূচক চাবোন পানী ক্ষাৰকীয় প্ৰাকৃতিৰ, সেয়েহে হালধি লগোৱা কাগজ টুকুৰাত চাবোন পানী দিলে কাগজখিলাৰ ৰং ৰঙা মুগা হ'ব। ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ব যে দ্ৰব্যটো ক্ষাৰকীয়। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 5 কি দিছে ইয়াত চোৱা, তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লিখোঁতে ব্যৱহাৰ কৰিবা, কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা। ইয়াত কৈছে তোমালোকে তোমাৰ বন্ধু বা বান্ধৱীক তোমাৰ বাৰ্থডেত যে ছাৰপ্ৰাইজ কৰিবা, কেনেকৈ ছাৰপ্ৰাইজ কৰিবা ইয়াতে কৈছে বস্তুটো। ইয়াত দিছে গোপন বাৰ্তাটো লিখিবলৈ চাবোন পানী বা বেকিং ছ'ডাৰ মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰি। ই বাৰ্তাটো প্ৰকাশ কৰিবলৈ হালধীয়াৰ মিশ্ৰণ ছটিয়াই দিব লাগিব। যিহেতু চাবোন পানী ক্ষাৰকীয়, গতিকে হালধীয়া পৰাৰ লগে লগে লিখাখিনি ৰঙা হৈ জিলিকি উঠিব। তাৰপিছত আহা তোমালোকে 6 নম্বৰ কুৱেশ্যন, এবিধ দ্ৰব্যই নীলা অপৰাজিত আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা, ইয়াৰ টেঙা ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব। ইয়াত তোমালোকে উত্তৰটো চোৱা কি দিছে, দ্ৰব্যটোৰ প্ৰকৃতি ক্ষাৰকীয়, ইয়াত টেঙা ৰস বা ভিনেগাৰ যোগ কৰিলে দ্ৰব্যটোৰ ৰং পুনৰ সলনি হ'ব আৰু ই প্ৰশমিত হ'বলৈ আৰম্ভ কৰিব। অৰ্থাৎ কি দিছে আমাৰ, সেউজীয়া ৰংটো নোহোৱা হৈ নীলা বা বেঙুনীয়া ফালে যাব। এতিয়া তোমালোকে 7 নম্বৰ উত্তৰ, তলৰ তালিকাখন পূৰ্ণ কৰা। ইয়াত চোৱা কি দিছে, লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য আৰু ছটিয়াই দিয়া দ্ৰব্য আৰু দেখিবলৈ পোৱা ৰং কি কি হ'ব। ইয়াত চোৱা তেনেকুৱা দিছে চাবোন পানী, ইয়াত দিছে কি হালধিৰ দ্ৰব্য ৰঙা আৰু ৰঙা মুগা। ইয়াত দিছে ভিনেগাৰ ৰঙা বান্ধকবিৰ ৰস আৰু গোলপীয় ৰঙা। তাৰপিছতে কি হ'ব লাষ্টটো বেকিং ছ'ডা ৰঙা গোলাপৰ ৰস আৰু লাষ্টতে হ'ব সেউজীয়া। এতিয়া তোমালোকে আহা 8 নম্বৰ প্ৰশ্নত, ৰঙা গোলাপৰ আৰকৰ সৈতে মিলাই লোৱাৰ পিছত দ্ৰব্যটোৰ ৰংচোৱা হয়। এই দ্ৰব্যত যদি বেকিং ছ'ডা মিহলোৱা হয় তেন্তে কি হ'ব, কাৰণ দৰ্শোৱা। ইয়াত উত্তৰটো কি হ'ব আমাৰ চোৱা, এই দ্ৰব্যত বেকিং ছ'ডা মিহলালে ইয়াৰ ৰংচোৱা ৰংটো সলনি হৈ সেউজীয়া হ'ব, কাৰণ বেকিং ছ'ডা এবিধ ক্ষাৰক আৰু ৰঙা গোলাপৰ আৰক বা সূচকে ক্ষাৰকৰ উপস্থিতিত সেউজীয়া ৰং ধাৰণ কৰে। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে চোৱা, তলৰ কোনটো দ্ৰব্য হালধীয়া কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়, কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো চোৱা কি হ'ব, এইটো হ'ব কি আমাৰ চাবোন। এইটো ব্যাখ্যা কৰিলে কি হ'ব, চাবোন পানী ক্ষাৰকীয় হোৱাৰ বাবে ই হালধিৰ সৈতে বিক্ৰিয়া কৰি ৰঙা ৰং উৎপন্ন কৰে। তাৰপিছত কি হ'ব, বগা কাগজত চাবোন পানীৰে লিখিলে সেয়া দেখা নাযায়, কিন্তু হালধিৰ মিশ্ৰণ দিলে বা হালধিৰ কাগজত লিখিলে সেই অংশটো তৎক্ষণাত ৰঙা হৈ পৰে। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ 10। ইয়াত কি কৈছে, তোমাৰ হাতত হালধীয়া কাগজ আৰু 3বিধ দ্ৰব্য আছে, কোনকেইটা দ্ৰব্যই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱাই তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া। ইয়াত কি হ'ব আমাৰ তেনেকুৱা দিয়া আছে, এ নম্বৰত চেনিৰ পানী, বি নম্বৰত দিয়া আছে নেমু টেঙাৰ ৰস আৰু চি নম্বৰত দিয়া আছে কি বেকিং ছ'ডা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ চেনিৰ পানী আৰু নেমু টেঙাৰ ৰস। এতিয়া তোমালোকে যুক্তিটো অলপ বহলাই লিখিব লাগিব। যুক্তিটো কি কৈছে চোৱা, হালধি কেৱল
ক্ষাৰকৰ উপস্থিতিতহে ৰং সলনি কৰে। যিহেতু চেনিৰ পানী পচম আৰু নেমু টেঙাৰ ৰস আমলিক, সেয়েহে এই দুটাই হালধিৰ কাগজত কোনো ৰং পৰিৱৰ্তন নঘটায়। 11 নম্বৰত কি দিছে চোৱা তোমালোকে, তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা, ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা। উত্তৰত চোৱা তোমালোকে কি দিছে, আমি ঘৰতে হালধি ব্যৱহাৰ কৰি সূচক বনাব পাৰোঁ। দিছে কি প্ৰস্তুত প্ৰণালী, যেনেকৈ বনাৰ প্ৰণালীটো কি আছে আমাৰ, হালধিৰ গুড়ি অলপ পানীৰে মিহলাই এটা পেষ্ট বনাই বগা কাগজত লেপি শুকাই ল'ব লাগে। ই হালধীয়া কাগজত পৰিণত হ'ব। 2 নম্বৰত কি চোৱা, অম্লৰ সৈতে বিক্ৰিয়া। অম্ল বা টেঙা বস্তুৰ সংস্পৰ্শত ইয়াৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। 3 নম্বৰটো কি দি আছে, ক্ষাৰকৰ সৈতে বিক্ৰিয়া। ক্ষাৰকৰ স্পৰ্শত ইয়াৰ ৰং ৰঙা বা ৰঙা মুগা নহয়। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12 কি কৈছে চোৱা তোমালোকে, ৰিয়াই হালধিৰ কাগজৰ পিঠ এটা এবিধ জুলীয়া পদাৰ্থ ডুবাই দিয়াত ৰঙা হৈ গ'ল। তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধি কাগজৰ পিঠিটো আকৌ হালধীয়া ৰং হৈ গ'ল। প্ৰক্ৰিয়াটো কি? ইয়াত তোমালোকে চোৱা উত্তৰত কি দিছে, এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন, মানে আমাৰ কি কৈছে নিউট্ৰেলাইজেশ্যন বিক্ৰিয়া। তোমালোকে এইটো মনত ৰাখিব পাৰা, প্ৰশমন, এইটো মনত ৰাখিব পাৰা প্ৰশমন বা নিউট্ৰেলাইজেশ্যন, ভালকৈ মনত ৰাখিবা, এইটো অলপ ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব পাৰে এইটো কুৱেশ্যন। ইয়াত চোৱা কি দিছে, প্ৰথমে হালধিৰ পিঠিটো ৰঙা হোৱাৰ অৰ্থ হ'ল জুলীয় পদাৰ্থবিধ ক্ষাৰকীয় আছিল। তাৰপিছত চোৱা কি দিছে, যেতিয়া তাত ভিনেগাৰ বা অম্ল যোগ কৰা হ'ল তেতিয়া অম্লই ক্ষাৰকৰ গুণটো নষ্ট কৰি পেলালে, যাৰ ফলত হালধিৰ পিঠিটোৱে পুনৰ নিজৰ আচল ৰং ঘূৰাই পালে। তাৰপিছত চোৱা কি দিছে 13 নম্বৰত আমাৰ প্ৰশ্নৰ উত্তৰ বা খালী ঠাই পূৰ কৰা। এইবিলাক তোমালোকৰ একদম আহি থাকে, খালী ঠাইখিনি পূৰ কৰা তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ যায়। এইবিলাক কি হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 2 মাৰ্ক বা 3 মাৰ্ক খালী ঠাই পূৰ কৰা আহে, সেইকাৰণে এইবিলাক তোমালোকে ভালকৈ পঢ়িবা। ইয়াত চোৱা কি দিছে, তেওঁৰ পেটত অত্যাধিক হাইড্ৰক্লৰিক এচিড উৎপন্ন হোৱাৰ বাবে এনে হৈছে। ইয়াত চোৱা মই ৰংটো চেঞ্জ কৰাই দিছোঁ, তোমালোকে ভালকৈ বুজি পাবা। এইটো হ'ব আমাৰ খালী ঠাইৰ বস্তুখিনি, তোমালোকৰ কিতাপত চাবা ইয়াত খালী ঠাই আছে, খালী ঠাইখিনি মই এইটো লিখি দিবা তোমালোকে, তেনেহ'লে হৈ যাব। তাৰপিছত বি নম্বৰটো চোৱা, বি নম্বৰটোৰ আমাৰ খালী ঠাই কি হ'ব চোৱা, বি নম্বৰটোৰ খালী ঠাই আমাৰ হ'ব অম্লতা, এইটো লিখিবা, হৈ যাব। আৰু এতিয়া তোমালোকে চি নম্বৰটোৰ খালী ঠাই কি আছে তোমালোকে কিতাপত চাবা, কিতাপত চাই তোমালোকে পূৰ কৰি দিবা। এইটো হ'ব প্ৰতি অম্ল, এণ্টাচাইড। তাৰপিছত আহা ডি নম্বৰত লিখিবা ক্ষাৰক। তাৰপিছত আহা তোমালোকে ই নম্বৰত লিখিবা কি, প্ৰশমন, নিউট্ৰেলাইজেশ্যন। তাৰপিছত এফ নম্বৰত আহা, এফ নম্বৰত লিখিবা লৱণ আৰু পানী। এতিয়া তোমালোকে আহা কুৱেশ্যন নম্বৰ 14। কুৱেশ্যন নম্বৰ 14 তোমালোকে চোৱা, ইয়াত এটা পিকচাৰ বনাই দিছে, পিকচাৰৰ পৰা তোমালোকক বাছি উলিয়াব লাগে। ইয়াত কৈছে কি, দিয়া প্ৰশ্নটো কি হৈছে, প্ৰাকৃতিক অম্ল ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা। এই ওপৰৰ পিকচাৰটো চাই তোমালোকে নামবিলাক বাছি উলিয়াব লাগিব। প্ৰথমত চাবা কি দিবা তোমালোকে, 1 নম্বৰত দিবা ৰঙা বন্ধাকবি, ৰেড কেবেজ। 2 নম্বৰত দিবা জামু, মানে আমালৈ জাম কয় যে আমালোকে, এই জাম। আৰু 3 নম্বৰত দিবা কি, বিলাহী। তাৰপিছত আৰু তোমালোকৰ এইটো ভিডিঅ' ইয়াতে শেষ হৈ গ'ল, বা মই ইয়াতে সামৰণি মাৰিম, আৰু তোমালোকৰ এইটো পাৰ্টত ইমান এটা কুৱেশ্যন নাই, সেইখিনি পঢ়িলে তোমালোকৰ বাবে চাফিচিয়েণ্ট হৈ যাব। ছাত্ৰ ছাত্ৰীসকল ইয়াতে মই তোমালোকক এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি সম্পূৰ্ণকৈ চাইছা, তেনেহ'লে তোমালোকৰ যদি কিবা ডাউট আছে বা কিবা কনফিউশ্যন আছে, তোমালোকে মোক নিঃসন্দেহে ক'ব পাৰা, মই তোমালোকৰ কাৰণে আৰু ভিডিঅ' বনাই অনাৰ কাৰণে চেষ্টা কৰিম। তোমালোকে জাষ্ট মোক কমেণ্টত তোমালোকে জনাই দিবা যে ছাৰ মই এইটো বুজি পোৱা নাই, তেনেহ'লে মই তোমালোকৰ কাৰণে আৰু ভালকৈ বনাই অনাৰ কাৰণে চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰিলোঁ।